ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 11 নম্বৰলৈকে দিলো ন 11 নম্বৰলৈকে কমপ্লিট কৰিলো এতিয়া নেক্সটত চোৱা তোমালোকে 12 নম্বৰৰ পৰা চোৱা এতিয়া 12 নম্বৰটোত কি দিছে বাক্য ৰচনা কৰাটোত কি দিছে অপূৰ্ব উদয় মনোহৰ জেউতি চেনেহী আলফুল এতিয়া মই কেইটামান এইগিটা বাক্যগিটা সাজি দিছো সাজি পেলাই কৰি দিছো তোমালোকে নিজৰ মতেও কৰিব পাৰিবা হা নিজৰ মতেও হেখিনি লিখিব পাৰিবা তাৰপিছত 13 নম্বৰটো চোৱা 13 নম্বৰটো তোমালোকক মই পদৰ বিষয় দি দিম মই বেলেগ এটা ভিডিও বনাই পেলাই তোমালোকক ব্যাকৰণৰ দিম ইয়াত থকা ব্যাকৰণৰ যোনখিনি ব্যাকৰণ আছে মানে পদৰ বিষয় আছে আকৌ এফালে চাবা এফালে আৰু ব্যাকৰণ আছে দেখিছানে লিংগৰ বিষয় আছে তোমালোকক এই দুটা মই পদ আৰু লিংগৰ বিষয় মই তোমালোকক নেক্সট ভিডিও এটাত দি দিম এতিয়া এইটোত আছে বিশেষণ আৰু বিশেষ্য পদবোৰ এতিয়া বিশেষ্য পদ কোনবিলাকক কয় যোনবিলাকক নাম বুজায় নামবাচক নাম বুজোৱা বিলাকক বিশেষ্য পদ বুলি কয় আৰু সেইবিলাকৰ গুণ বুজোৱা বিলাকক কি বুলি কয় বিশেষণ পদ বুলি কয় তোমালোকক মই দিম নহয় তেতিয়া বুজাই দিম ভালকে এতিয়া মাত্ৰ অলপ বুজি লোৱা এতিয়া সেই বিশেষ্য পদবিলাকৰ যোনখিনি গুণ সেইবিলাকক বিশেষণ পদ বুলি কয় এতিয়া বিশেষণ পদ এফালে দিছে চোৱা অপূৰ্ব মানে ইয়াত পাইছিলো নে আমি বাক্য ৰচনা কৰাত পাইছিলো নাই অপূৰ্বটো জুবিন গাৰ্গৰ গানৰ সুৰ অপূৰ্ব বুলি পাইছিলো হনে এনেই মই তেনেকে নিজে কিবা এটা লিখিছো তোমালোকৰ মনৰ ভাৱ যিটো হয় সেইটো তোমালোকৰ ভাৱত লিখিবা তাৰ পিছত সেই অপূৰ্ব মানে সুন্দৰ মানে শুনিবলে শুৱলা শুনিবলে ধুনিয়া আমি তেনেকে নাভাবো জানো সেইটো অপূৰ্ব সাজ হনে অপূৰ্ব সাজ তাৰ মানে ধুনিয়া দেখিবলৈ ধুনিয়া সাজ সোণৰ অসম কোলা চুলিটাৰী কিতাপৰ পৰাই দিছো দেখিছানে বিশেষণটোৰ লগত বিশেষ্য মিলাই থৈছে মানে পাঠটোৰ পৰা দিছো মানে কবিতাটোত যোনখিনি আছে তাৰ পৰাই দিছো তাৰ পৰাই লিখিবলৈ দিছে দেখিছানে কবিতাটোত উছৰা উছৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা বুলি কৈছে এতিয়া সেই পাঠৰ পৰা এইখিনি উঠিছে সুমধুৰ নাম মুনি মনোৰমা ভুৱন মোহিনী হনে এইখিনি হৈছে বিশেষণ আৰু বিশেষ্য পদ তাৰপিছত হৈছে 14 নম্বৰটো চোৱা সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা এতিয়া এটা সাজৰ অৰ্থ কি পোছাক এটা সাজৰ অৰ্থ কি বাচন এটা সাজৰ অৰ্থ কি নিৰ্মাণ কৰ এতিয়া চোৱা অসমীয়া চাদৰ মেখেলাৰ সাজযোৰ আমাৰ আপোন এইটো এটা পোছাকত পৰিছে হনে সাজ এইটো বাচন কাঁহৰ সাজত খানা খাব লাগে আমি কাঁহৰ বাচন দেখিছোৱে হনে আমি খাওঁ তেনেকে কাঁহৰ বাচনত সাজ এইটো নিৰ্মাণ কৰে এটা সাজ ৰংমনে ধুনীয়াকৈ ঘৰটো সাজিছে হনে এইটো নিৰ্মাণ কৰা হয় নহয় এতিয়া আহিছে 14 নম্বৰটো চোৱা 14 নম্বৰটো হ'ল এতিয়া 15 নম্বৰটো চোৱা 15 নম্বৰটো আছে লিংগ পুলিংগ স্ত্ৰীলিংগ শুনিছা নহয় নিশ্চয় যদিও শুনা নাই মই তোমালোকক ব্যাকৰণৰ ভিডিও এটাত দি দিম হা এতিয়া পদ্যটোত থকা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰো আহা অসমটো আছে পুলিংগ তাৰপিছত স্ত্ৰীলিংগত আছে অসমা হয়নে এতিয়া চোৱা অসমা সৰল সৰলা অচল অচলা বৃদ্ধ বৃদ্ধা সুষমা হয়নে এনেকুৱাবিলাক তেনেকে লিখিব লাগিব পুলিংগ স্ত্ৰীলিংগ পুলিংগটোৱে পুৰুষক বুজাইছে স্ত্ৰীলিংগটোৱে স্ত্ৰীক বুজাইছে মহিলাক বুজাইছে হয় নহয় এতিয়া জানো আহাটোত চোৱা কবিয়ে কবিতাটোত অপূৰ্ব শব্দটো ব্যৱহাৰ কৰিছে ব্যাকৰণৰ সূত্ৰমতে ৰৰ লগত যুক্ত হলে ব্যঞ্জন বৰ্ণটো দ্বিত হয় এতিয়া ব্যাকৰণৰ সূত্ৰমতে ৰৰ লগত যদি যুক্ত হয় তেতিয়া সেই বৰ্ণটো কি বুলি কয় কি হয় দুটা হৈ যায় এতিয়া এই বয় ব তাৰ ওপৰত কি আছে ৰেপডাল কি বুজায় ৰ যোগ ব হলে ওপৰত ৰেপ হ'ব যদি ৰটো পিছত আহে ৰকাৰ হ'ব বুজি পাইছা এতিয়া সেই অপূৰ্ব এতিয়া সেইবিলাকক কি বুলি কয় সৰলীকৃত ৰূপ বুলি কয় সৰলীকৃত ৰূপ সেই সৰলীকৃত ৰূপটোত কেনেকে লিখিছে উদাহৰণ দুটা দেখুৱাই দিছে দেখিছানে অপূৰ্বটো সৰলীকৃত ৰূপত কেনেকে লিখিছে অপূৰ্ব কৰ্ম এতিয়া কৰ্মটোত কি লিখিছে কৰ্ম এতিয়া ঠিক তেনেকে এইগিটা লিখি দিছো চোৱা সৰলীকৃত ৰূপটো দুৰ্বল কৰ্দৈ কীৰ্তন অৰ্জুন পৰ্বত শৰ্মা
দেখিছানে এইখিনি হৈছে সৰলীকৃত ৰূপ তাৰপিছত এইখিনি মেপখন দেখিছা নহয় মেপখন লিখা আছে এইখিনি তোমালোকক জানিবলৈ দিছে হা কবিতাটিত প্ৰকাশ পোৱা অসমীয়া অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হওঁ আহা আমি হিমালয় পৰ্বত পাইছিলোঁ হয়নে কবিতাটোত ব্ৰহ্মপুত্ৰ নদ নদীৰ হেৰিয়ত পাইছিলোঁ নদ নদী বিষয়ে আহোঁতে ব্ৰহ্মপুত্ৰ নদীখন আমাৰ প্ৰধান নদী হয় নহয় তাৰপিছত খাচিয়া পাহাৰ পাইছিলোঁ পাটকাই পৰ্বত পাইছিলোঁ এই মেপৰ মতে কেনেকৈ হৈছে তোমালোকক এই ভৌগোলিক অৱস্থিতিখিনি ইয়াত দেখুৱাইছে এইফালে এইকেইটা দিশ পূব পশ্চিম উত্তৰ দক্ষিণ দেখিছানে এতিয়া সেই তেনেকুৱা এইখিনি এই ভৌগোলিক চিত্ৰখনত অসমীয়াৰ মুকুট চুলিতাৰি চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰিবলৈ কৈছে ইয়াত যোনখিনি তোমালোকে পাইছিলা সেইখিনি চিনাক্ত কৰিবলৈ কৈছে এতিয়া আহিছে চোৱা এতিয়া তোমালোকে কবিতাটোত হাতে খৰি নামৰ অলংকাৰ বিধৰ নাম পাইছা হয়নে সাতখৰি অলংকাৰ বিধৰ এতিয়া ইয়াত কেইটা আছে অলংকাৰ 1 2 3 4 5 6 7 8 8টা আছে হয়নে সেই অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াবলৈ কৈছে এই ছবিটোপা বুজি পাইছা এতিয়া এইটো কি হয় দুগদুগিটো ইয়াত বিচাৰিব লাগিব দুগদুগি হয়নে আঙঠিটো ইয়াত বিচাৰিব লাগিব ওপৰত আছে আঙঠি কেৰুটো দেখিছানে এইটো কেৰু গামখাৰু নুপুৰ জোনবিৰি কপালী ঢোলবিৰি এইবিলাক কেতিয়া বাৰু আমাৰ বিহু জানাই নহয় আমাৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে সেই বিহুত এইবিলাক পিন্ধে বুজি পাইছা এতিয়া আহিছে কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনৰ ঠাইখনৰ প্ৰতি ভালপোৱাৰ ভাৱ জগাই তোলে লিখা এতিয়া চোৱা এতিয়া তোমাৰ নিজৰ গাঁওখনৰ নিজৰ ঘৰখনৰ ওচৰ কেনেকুৱা সৌন্দৰ্যবিলাক কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যবিলাক কেনেকুৱা সেইবিলাকৰ ওপৰত লিখিবলৈ দিছে তোমালোকক এইটো তাৰপিছত নিজে লিখিবা সেইখিনি নিজে লিখিব লাগিব কাৰণ নিজৰ ঘৰখনৰ বিষয়ে নিজৰ ওচৰৰ পাজৰৰ বিষয়ে তোমালোকে নিজে জানিবা প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে সেইখিনি নিজে লিখিবা 20 নম্বৰটো চোৱা লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভালপোৱাৰ নিদৰ্শন দেখুৱাই গৈছে তেওঁলোকৰ দেশপ্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা এইখিনি হৈছে আমাৰ দেশৰ কাৰণে স্বাৰ্থ বলিদান দিয়া মানুহ কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান হয়নে এইখিনি হৈছে দেশৰ স্বাৰ্থৰ কাৰণে স্বাৰ্থৰ বলিদান দিয়া মানুহ তাৰপিছত হৈছে এই গীতটো চোৱা তলৰ দিয়া গীতটি গাওঁ আহা এইটো গীতটো শুনিবাচোন ইউটিউবত চাৰ্চ কৰি পেলাই শুনিব পাৰিবা গানটো ধুনীয়া লাগে গানটো শুনিবলৈ গানটো শুনিবা গানটো শুনিলে তেতিয়া গম পাবা কিমান ভাল লাগে গানটো তাৰপিছত আহিছে অসমৰ কেইগৰাকীমান বীৰাংগনাৰ নাম ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা বীৰাংগনাৰ তুমি নামবিলাক শুনিছা এতিয়া আগত পাইছিলাই হয় নহয় সেইবিলাকৰ ফটো সংগ্ৰহ কৰিবলৈ দিছে চমু পৰিচয় জানিবলৈ দিছে লিখিবলৈ দিছে দেশপ্ৰেমমূলক গীতবিলাক শুনিছা নহয় সেইবিলাক সংগ্ৰহ কৰি হাতে লিখা এখন সংকলন প্ৰস্তুত কৰিবলৈ কৈছে মানে এইবিলাক সেইখিনি লিখিবলৈ দিছে তোমালোকক এতিয়া হৈ গ'ল এইটো পাঠৰ এতিয়া তোমালোকক মই এইখিনি গোটেইখিনি কমপ্লিট কৰি দিছোঁ মোৰ অলপ খেলিমেলি হৈছে প্ৰথম ভিডিঅ'টো এইখিনি কৰিছোঁ কাৰণে এতিয়া তোমালোকে যি পোৱা নাই যি কৰা নাই সেইখিনি শ্বৰ্টতো আছে কিছুমান মই শ্বৰ্টতো খেলিমেলি হ'ল তোমালোকৰ প্ৰথম পাঠটো অলপ খেলিমেলি হৈছে ভালকৈ তোমালোকে চাই ল'বা শ্বৰ্টতো কিছুমান কৈছে কিছুমান নাজানি কিছুমান ভুলো হৈছে ভুলবিলাক শুধৰাই কমেণ্টত দিবা বুলি মই আশা কৰিছোঁ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু লগতে এতিয়া তোমালোকক যে মই আৰু কেইটামান দিম বুলি কৈছিলোঁ কবি পৰিচয় প্ৰশ্ন কেইটামান দিম মই কবি পৰিচয় প্ৰশ্ন কেইটামান দি দিম তোমালোকে মোক লিখি দেখুৱাবা কমেণ্টতে ফটো দি দিবা কমেণ্ট যোনখিনি তোমালোকে চাইছা সেইখিনি কমেণ্টত ফটো দি দিবা মই কমেণ্টৰ পৰাই মই লৈ ল'ম চাই পেলাই মই তোমালোকক জনাম এতিয়া এই পাঠটো কমপ্লিট কৰিছোঁ আৰু সেই কিবা যদি ভুল হৈছে মোক শুধৰাই দিবা আৰু লগতে এইখিনি গোটেই পাঠটোৰ খেলিমেলিকৈ দিয়া আছে খেলিমেলি হৈছে অলপ প্ৰথম পাঠ বুলি ছেকেণ্ড পাঠৰ পৰা মই তোমালোকক পাৰ্ট 1 পাৰ্ট 2 এনেকৈ হিচাপে দিম এতিয়া প্ৰথম অলপ ভুল হৈছে খেলিমেলি হৈ গৈছে দিয়া এতিয়া ছেকেণ্ড পাঠৰ পৰা মই শুদ্ধকৈ দিম বুলি আশা কৰিছোঁ নিজেই
এতিয়া সেইকাৰণে এইটো পাঠৰ কমপ্লিট হৈছে আৰু এইটো পাঠৰ প্ৰশ্নৰ এইখিনি মই এই ভিডিঅ'টোৰ তলতেই মই তোমালোকক কমেণ্ট বক্সটোতে মই প্ৰশ্নখিনি দি দিম প্ৰশ্নখিনি লিখি তাতে মোক উত্তৰখিনি লিখি দিবা যদি নোৱাৰা কিবা খেলিমেলি পোৱা মোক জনাবা কমেণ্টত জনাবা মই যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম ধন্যবাদ